নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল লাৰ্ণ ইউটিউবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে যিসকল ব্যক্তিয়ে নতুনকৈ ইউটিউব চেনেল খুলিছে বা ক্ৰিয়েট কৰিছে সেইসকলে বহু সময়ত কেমেৰাৰ সন্মুখত কথা কোৱাৰ বাবে কিছু অসুবিধা পায়। এই সম্পৰ্কত কি কৰিলে বা কেনেকৈ এই অভ্যাস গঢ়ি তোলা যায় সেই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিম। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি আপুনি মোৰ এই চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। সাধাৰণতে দেখা যায় যে নতুনকৈ ইউটিউবলৈ অহা ব্যক্তিসকল যিসকলে নতুনকৈ চেনেল খুলিছে তেওঁলোকে কেমেৰাৰ সন্মুখত কথা কোৱাৰ কাৰণে যথেষ্ট অসুবিধা পায়, সংকোচ বোধ কৰে বা বিভিন্ন কাৰণত অসুবিধা অনুভৱ কৰে। এই গোটেই কাৰণটো হৈছে একমাত্ৰ তেওঁলোকৰ অভ্যাসৰ কাৰণে এই বস্তুটো হয়। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব যে আমি যদি কেমেৰাৰ সন্মুখত আমি কথা ক'ব নোৱাৰো, তথাপি আমাৰ ইউটিউবত আমি ভিডিঅ' আপলোড কৰাৰ আমাৰ বেলেগ ব্যৱস্থা আছে যে আমি নিজকে বেকগ্ৰাউণ্ডত ৰাখি কেমেৰাৰ সন্মুখত আমাৰ মুখখন নেদেখুৱাকৈও আমি ইউটিউবৰ ভিডিঅ' বনাব পাৰোঁ। আৰু তেতিয়া সেইটোত এটা সুবিধা আছে, আমি সুন্দৰকৈ প্ৰয়োজনীয় এখন স্ক্ৰিপ্ট লিখি ল'ব পাৰোঁ, আৰু লিখিলেই আমি তাত ভইচ অভাৰ দিব পাৰোঁ, আৰু ভইচ অভাৰ দিয়াৰ পিছত আমাৰ ভইচবোৰৰ লগত মিলাই মিলাই আমি কিছু লিখনি দিব পাৰোঁ বা কিছু তেনেকুৱা প্ৰয়োজনীয় ফটো তাৰ লগত যিবোৰ ফটোৰ লগত সামঞ্জস্য আছে তেনেকুৱা ফটো আমি তাত ভিডিঅ' এডিটিঙৰ সময়ত তাত লগাই দি আমি তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ। কিন্তু তাৰ বাহিৰেও আমি যেতিয়া কেমেৰাৰ সন্মুখত আমি যেতিয়া কথা ক'লে ডেফিনেটলি নতুন ইউটিউবাৰসকলে অসুবিধা পাবই, কাৰণ আগতে তেওঁলোকে যিহেতু কৰা নাই। কিন্তু এটা কথা ঠিক যে যদিও প্ৰথম অসুবিধা পায়, কিন্তু যেতিয়া লাহে লাহে এই অভ্যাসটো গঢ়ি তুলিব এটা সময়ত তেওঁলোকে সলসলীয়াকৈ বা বহু সময় ধৰি কেমেৰাৰ সন্মুখত কথা ক'ব পাৰিব, তেওঁলোকে কোনো অসুবিধা নাপায়। প্ৰথম অৱস্থাত আমি এই অভ্যাস গঢ়ি তুলিবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথম কথা, আমি কেমেৰাৰ সন্মুখত কথা ক'লেও আমি এখন স্ক্ৰিপ্ট প্ৰস্তুত কৰি ল'বই লাগিব। আমি যিটো বিষয়বস্তুৰ ওপৰত আমি কথাখিনি ক'ম এই বিষয়বস্তুৰ সম্পৰ্কত এখন স্ক্ৰিপ্ট আমি প্ৰস্তুত কৰি ল'ব লাগিব, আৰু স্ক্ৰিপ্টখন আমি 2-3 বাৰ ভালকৈ পঢ়ি সেইটো আমি হৃদয়ংগম কৰি ল'ব লাগিব। আমি কিন্তু সেই স্ক্ৰিপ্টখন চাই আমি ক'ব নোৱাৰোঁ। চাই যদি আমি কওঁ তেতিয়াহ'লে আমাৰ ভিডিঅ'টো দেখাত বেয়া হ'ব। গতিকে সেইটো আমি মুখস্থ নকৰিলেও আমি সেইটোৰ এটা সুন্দৰভাৱে সেইটো জুকিয়াই ল'ব লাগিব। আমি তাৰ কিছু পইণ্ট হয়তো আমি মনত ৰাখিব লাগিব বা ক'ৰবাত আমি লিখি থ'ব পাৰোঁ, আৰু লিখি থোৱাৰ পিছত আমি সেই পইণ্টবোৰৰ ওপৰত আমি ব্যাখ্যা আগবঢ়াই যাম। আমি এই অভ্যাস গঢ়ি তোলাৰ কাৰণে আমি প্ৰথমতে আমি এটা কাম কৰিব পাৰোঁ। আমি আইনাৰ সন্মুখত যিটো লুকিং গ্লাছৰ সন্মুখত আমি যদি অকলে কথা কওঁ এই সম্পৰ্কীয় কথা, তেতিয়াহ'লে এটা আমাৰ অভ্যাস এটা গঢ় লৈ উঠে, বা আমি সেইটোৰ দ্বাৰাই আমি কেমেৰাৰ সন্মুখত আমাৰ কথা কোৱাৰ যিটো অভ্যাস বা যিটো সংকোচ ভাৱ, এই সংকোচ ভাৱটো নোহোৱা হ'ব। ইয়াৰ পিছতে আহিল, আমি যেতিয়া কেমেৰাৰ সন্মুখত কথা কোৱাৰ সময়ত আমি আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব আমি কোৱা ভাষাটো আৰু উচ্চাৰণৰ ওপৰত। আমাৰ যদি উচ্চাৰণ ভুল হয়, ভাষা যদি শুদ্ধ নহয়, তেতিয়াহ'লে ডেফিনেটলি ভিউৱাৰে সেই ভিডিঅ'টো স্কিপ কৰি গুচি যাব। আমাৰ তাত ৱাচ টাইম আমাৰ নাবাঢ়িব বা ভিউৱাৰ্ছ নাবাঢ়িব। তাৰ উপৰিও আমি কথা কোৱাৰ সময়ত আমি বডি লেংগুৱেজ কিছুমান ব্যৱহাৰ কৰিব লাগিব। বডি লেংগুৱেজ হৈছে আমি যদি থৰথৰাকৈ যদি আমি এনেকৈ যদি আমি কথা কৈ থাকোঁ তেতিয়াহ'লে নিশ্চয় ভিউৱাৰে ভাল নাপাব। গতিকে কেতিয়াবা আমি হাত লৰাব লাগিব, কেতিয়াবা কি কৰিব লাগিব, গতিকে বিভিন্ন ধৰণৰ বডি লেংগুৱেজ য'ত যিটো প্ৰয়োজন হয় এই বডি লেংগুৱেজবোৰ আমি ব্যৱহাৰ কৰিব লাগিব। তাৰপিছতে লাগিব আমাৰ কথা কোৱাৰ প্ৰকাশভংগীটো হৈছে এটা মেইন এটা কথা বা মেইন এটা বিষয়। এটা আমি যি কথা ক'ম এই কথা কোৱাৰ প্ৰকাশভংগী কেনে,
আমি যদি দুখ লগা কথা এটা যদি আমি খং কৰি কওঁ বা খং উঠা কথা এটা যদি আমি হাঁহি উঠা ধৰণে কওঁ তেতিয়াহ'লে নিশ্চয় এইটো খাপ নাখাব। গতিকে প্ৰকাশ ভংগীটো আমাৰ ঠিক হ'ব লাগিব। আমাৰ যিটো আৱেগমূলক কথা হ'লে আমি আৱেগটো আমি দৰ্শকৰ ওচৰত দাঙি ধৰিব পৰা হ'ব লাগিব। ঠিক এনেধৰণে আমি বিভিন্ন কৌশল প্ৰয়োগ কৰি আমি কেমেৰাৰ সন্মুখত কথা কোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰোঁ। বহু ইউটিউবাৰে আকৌ যেতিয়া কেমেৰাটো ট্ৰাইপডৰ ওপৰত লগোৱাই লয় তলত তেওঁ এটা লিখনীয় এখন কাগজ এখন আঁৰি লয়। সেইটোও কৰিব পাৰে। প্ৰথম অৱস্থাত এনেকৈ আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি য'ত সুবিধা হয় যেনেকৈ ক'লে আপুনি অন্তত নচোৱাকৈ কেমেৰাৰ ফালে চাই কথা ক'ব পাৰে বা সৰহীয়াকৈ কথা ক'ব পাৰে, এইটোৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। আৰু যেতিয়া আপুনি লাহে লাহে এইবোৰ কৰি যাব তেতিয়া দেখিব এটা সময়ত আপুনি কোনো স্ক্ৰিপ্ট নিলিখাকৈ কোনো ধৰণৰ কথা জুকিয়াই নোলোৱাকৈ আপুনি সলসলীয়াভাৱে কেমেৰাৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা আপুনি কথা কৈ যাব পাৰিব। মই ভাবোঁ ইউটিউবাৰসকলে নতুন ইউটিউবাৰসকলে এনেধৰণৰ অভ্যাস যদি গঢ়ি তোলে তেতিয়াহ'লে তেওঁলোক উপকৃত হ'ব। আজি এই সম্পৰ্কত আকৌ বিশেষ আলোচনা নকৰোঁ, হয়তো ভিডিঅ'টো দীঘলীয়া হৈ যাব। আপোনালোকে মোৰ এই চেনেলটো চাই থাকিব। ইউটিউব সম্পৰ্কীয় বিভিন্ন কিটিপ বিভিন্ন কৌশল সম্পৰ্কত মই এই চেনেলটোত মই আলোচনা কৰি যাম। মই বিচাৰিছোঁ আমি সকলোৱে ইউটিউবাৰ হওক, যিহেতু ইণ্টাৰনেটৰ এটা যুগ আৰু এই ইণ্টাৰনেটৰ যুগত আমি সকলোৱে সকলো কথা জানিব লাগে, আমি জ্ঞান অৰ্জন কৰিব লাগে। আমি বেলেগৰ ভিডিঅ' চাম, আমাৰ ভিডিঅ' বেলেগে চাব, আমি নজনা কথাবোৰ আনৰ ভিডিঅ'ৰ পৰা আমি সংগ্ৰহ কৰিম, জ্ঞান অৰ্জন কৰিম আৰু আনে নজনা কথাবোৰ আমি দিয়াৰ কাৰণে আমি চেষ্টা চলাম। আৰু আপোনালোকে এটা কথাৰ ওপৰত সদায় গুৰুত্ব দিব লাগিব নতুন ইউটিউবাৰ, যে আপোনালোকে যেতিয়া ভিডিঅ' বনাব যদি ইনফৰ্মেটিভ ভিডিঅ' হয়, জ্ঞান সম্পৰ্কীয় যদি ভিডিঅ' হয়, আপোনালোকে এইটো কথাত গুৰুত্ব দিব যে আপোনালোকে অনুমানত কিছুমান কথা নক'ব। যদি অনুমানত যদি কিছুমান কথা কয় সেই কথাটোত যদি সত্যতা নাথাকে তেতিয়াহ'লে আপোনালোকৰ বিশ্বাসযোগ্যতা কমি যাব আৰু তেতিয়াহ'লে আপোনাৰ চেনেলটো মানুহে ছাবস্ক্ৰাইব নকৰিব, আপোনাৰ ভিডিঅ'বোৰ নাচাব, ফলত আপোনাৰ ভিউজ নাবাঢ়িব, আপোনাৰ ৱাচ টাইম নাবাঢ়িব, আপোনাৰ চেনেলটো গ্ৰ' নহ'ব। গতিকে আপুনি আপোনাৰ ওপৰত কনফিডেন্স ৰাখিব। আপোনালোকে বিষয়বস্তু নিৰ্বাচন কৰোঁতে আপোনালোকে সাৱধান হ'ব যে যি বিষয়বস্তু নিৰ্বাচন কৰিলে বা যি বিষয়বস্তুৰ ওপৰত কথা ক'লে সেই বিষয়বস্তুটোৰ সত্যতা থাকে আৰু সেই বিষয়বস্তুবোৰে আন দৰ্শকক বা ভিউৱাৰ্ছক উপকৃত কৰিব পাৰে। ধন্যবাদ। আজিলৈ আহোঁ।